শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাত উপস্থিত হৈ বৰছলা সমজিলাৰ কাৰ্যালয় স্থাপনৰ স্থান আজি পৰ্যবেক্ষণ কৰে শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে। উল্লেখ্য যে আগন্তুক 15 আগষ্টৰ পূৰ্বে শোণিতপুৰ জিলাত মুকলি হ'ব আৰু দুখন নতুনকৈ সমজিলাৰ কাৰ্যালয়। তাৰে বৰছলা সমজিলাৰ অস্থায়ী কাৰ্যালয়খন মুকলি কৰা হ'ব শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাস্থিত অসম চৰকাৰৰ কৃষি বিভাগৰ জ্ঞান আৰু প্ৰশিক্ষণ কেন্দ্ৰত। সেয়েহে আজি ঠেলামৰাত উপস্থিত হৈ বৰছলা সমজিলাৰ কাৰ্যালয় স্থাপনৰ স্থান পৰ্যবেক্ষণ কৰে শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে। আজি শোণিতপুৰ জিলা আয়ুক্ত অংকুৰ ভৰালীৰ লগত উপস্থিত থাকে কেইবাগৰাকীও বিভাগীয় চৰকাৰী বিষয়া। হয়, আমাৰ শোণিতপুৰ জিলাত ইতিমধ্যে ঢেকিয়াজুলি আৰু নদুৱাৰৰ সমজিলাৰ কাৰ্যালয় আমাৰ চলি আছে আৰু এতিয়া 15 আগষ্টৰ আগতে অহা 15 আগষ্টৰ আগতে আমাৰ আৰু দুখন সমজিলা কাৰ্যক্ষম হৈ উঠিব। এখন হ'ল ৰঙাপাৰা, এখন হ'ল বৰছলা। বৰছলাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় প্ৰথমতে অস্থায়ীভাৱে আমাৰ এই যিটো কৃষি বিভাগৰ সমল কেন্দ্ৰ নলেজ চেণ্টাৰ ইয়াৰ পৰা আমি আৰম্ভ কৰিম আৰু লগতে আমি ইতিমধ্যে প্ৰায় 17 বিঘা মাটি ওচৰতে আমি আইডেণ্টিফাই কৰিছোঁ য'ত আমাৰ যিটো স্থায়ী কাৰ্যালয় তাত স্থাপন কৰা হ'ব। আজি আমি এই 15 আগষ্টৰ আগতে উদ্বোধন হ'বলগীয়া সমজিলা কাৰ্যালয়ৰ এই স্থান পৰিদৰ্শন কৰিবলৈ আহিলোঁ। লগতে গড়কাপ্তানি বিভাগ, আন বিভাগীয় বিষয়াসকলৰ লগত চক্ৰ বিষয়া, আৰু আমি আশা ৰাখিছোঁ যে আমি যি ইয়াত সৰু সুৰা কাম কৰিবলগীয়া আছে সেইখিনি সম্পূৰ্ণ কৰি আৰু যিখিনি আমাক ইয়াত মেন পাৱাৰ লাগে সেইখিনি আমি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা দি আমি সময়মতে আমি এই কাৰ্যালয়টো আমি আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ।